একেবাৰে সহজ পদ্ধতিত এটি সুন্দৰ চাটনি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ভাবিলোঁ নিশাৰ আহাৰ গ্ৰহণ কৰা হ'বই যেতিয়া আপোনালোকক দেখুৱাই দিওঁ আজি নিশা কি বনোৱা হৈছে। নহৰু আদা থৈ দিয়া আছে, আৰু জলকীয়াৰ ৰজা ভোট জলকীয়া আছে, বিলাহী আছে আৰু মান ধনিয়াৰ পাত আছে। এইখিনি সামগ্ৰীয়ে বনোৱা হ'ব এটি সুন্দৰ চাটনি। যেতিয়া নিশাৰ আহাৰ গ্ৰহণ কৰাই হ'ব, অকল চাটনি থাকিলেই নহ'ব, লগতে আনি থোৱা আছে মাছখিনি সুন্দৰভাৱে পলিথিনৰ পৰা উলিয়াই লোৱা হ'ল। চাওক মাছখিনি পোনপ্ৰথমে ধুই লোৱা হ'ব। সম্পূৰ্ণ মাছখিনি ধুই লোৱা হৈছে, মায়ে ধুই আছে, আপোনালোকক দেখুৱাই আছোঁ। যিহেতু আজিৰ বিশেষভাৱে একেবাৰে সহজ পদ্ধতিৰ নিশাৰ আহাৰ গ্ৰহণ কৰা হ'ব, সহজ পদ্ধতিৰ এটি আঞ্জা বুলি ক'ব পাৰে। গেছ অন কৰি দিয়া হ'ল, কেৰাহী পাতি দিয়া হ'ল, তেল দি দিয়া হ'ল আৰু মাছখিনিত হালধি দি দিয়া হৈছে। সম্পূৰ্ণ মাছখিনিত পুঠি মাছ 3টা আছে, তাতো হালধি দি দিয়া হৈছে, নিমখ দি দিয়া হৈছে সোৱাদ অনুসৰি। সুন্দৰভাৱে সানি লোৱা হ'ব নিমখ আৰু হালধিখিনি। চাই থাকক ভিডিঅ'টো, অকণো স্কিপ নকৰিব। আজিৰ বিশেষ আৰু সহজ পদ্ধতিত মাছ ফ্ৰাই কৰিবলৈ গৈ আছে মায়ে, আপোনালোকক দেখুৱাইছোঁ। পুঠি মাছ 3টা ফ্ৰাই কৰি থকা হৈছে গৰম তেলত। চাওক, আপোনালোকে প্ৰশ্ন কৰিব পাৰে 3টা পুঠি মাছনো কেলৈ আনিলে। আচলতে 3টা পুঠি মাছ বৰশীত অহা মাছ, আৰু লগতে বজাৰৰ পৰা যি আনিছিলোঁ ৰৌ মাছটো বিশেষ ডাঙৰ মাছ নহয়, সৰু চাইজৰ মাছ ফ্ৰাই কৰি থকা হৈছে। মাছ ফ্ৰাই সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰা হ'ব, আৰু লগত কিবাকিবি থাকিব। আপোনালোকক শেষত দেখুৱাবলৈ চেষ্টা কৰিম কি আছে। সুন্দৰভাৱে মায়ে মাছখিনি ফ্ৰাই কৰি আছে, আপোনালোকক মই দেখুৱাইছোঁ। লগতে চাটনিখিনি সম্পূৰ্ণ কৰি ল'ব লাগিব। দিয়া হ'ল মচন্দৈ পাতখিনি, নৰসিংহ আৰু মান ধনিয়াখিনি দিয়া হ'ল, দেখুৱাবলৈ নহ'ল। আদা দিয়া হ'ল, লগতে নহৰু দি দিয়া হৈছে। বিশেষ চাটনি আৰু লগতে ভোট জলকীয়া সম্পূৰ্ণটো দিয়া নাই, আধা টুকুৰাহে দিয়া হৈছে। আচলতে মাছ ফ্ৰাই কৰি থকা হৈছে। এইপিনে চাটনিটো ৰেডি কৰিব লগা জৰুৰী, সেইবাবে বিলাহী দি দিয়া হ'ল, লগতে কাটি থোৱা নেমু দি দিয়া হ'ল। গোটেইটো নেমু দিয়া হোৱা নাই, সোৱাদ অনুসৰি নিমখ দিয়া হ'ল। লগতে মাছখিনি ফ্ৰাই হৈ পৰিল, কাঢ়ি লোৱা হৈছে, মায়ে কাঢ়ি আছে। এনেধৰণে একেবাৰে সহজ পদ্ধতিত আপোনালোকক দেখুৱাইছোঁ। আজি সহজ পদ্ধতিত নিশাৰ আহাৰ গ্ৰহণ কৰা হ'ব, তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'সমূহ কেনে পাইছে কমেণ্টত জনাবলৈ নাপাহৰিব। মাছখিনি ফ্ৰাই হৈ পৰিল, লগতে চাটনিখিনিত অকণমান পানী দিয়া হ'ল মিক্সি বাতিটোত, যিহেতু পিচিব লাগিব। মিক্সি অন কৰি দিয়াৰ লগে লগে চাটনি ৰেডি হৈ পৰিল। এয়া চাটনিখিনি মিক্সিৰ বাতিৰ পৰা চিচা বাতিত কাঢ়ি লোৱা হ'ল। চাটনিখিনি মচন্দৈ নৰসিংহৰ চাটনি আৰু মাছ ফ্ৰাইৰ আজি সহজ পদ্ধতিৰ আপোনালোকক দেখুৱালোঁ। আৰু লগতে ভাতৰ লগত আলু ফ্ৰাই, পেটু, মাছ ফ্ৰাই, লগতে আছে চাটনি আৰু আছে দাইল। এয়া হ'ল লোকেল চাউলৰ ভাত, ঘৰৰ চাউলৰ ভাত।